নমস্কাৰ সকলোকে মোৰ আনিতি ভিডিঅ'লৈ আৰু গাটো খুবেই বেয়া জানেনে ইমান বেয়াকৈ চৰ্দি লাগিছে একদম চৰ্দি জ্বৰ আৰু ইফালে আহি আছে গৰু চৰ্দি জ্বৰৰ কাৰণে মাতটোৱে ভাঙি গৈছে মানে অলপ বহি গৈছে মাতটো ভাঙা নাই তেনেকে আৰু এই আমাৰ হাঁহ কেইটা দেখিছেন মানে দেখিলেই হ'ল মোক খালি সিহঁতক অকল দানা দি থাকিব লাগে মানে মই যদি বাহিৰত ওলাও একদম মোৰ পিছে পিছে আহিব আৰু একদম মানে হেৰি লাগে আৰু দানা দিব লাগে আৰু মই অকণমান আগতে দানা দিছিলোঁ সিহঁতে মানে কি কৰিলে যেহেতু ৰাতিপুৱা দিয়া হৈছে খাই কেনে সেইখিনি নাখালে পেলাই দিলে তো মোক দেখিলেই মানে একদম মোৰ ঘৰলৈকে খেদি যায় মানে এনেই আৰু নাজানো কিহৰ কাৰণে এনেই যায় আৰু ইফালে ইয়াৰ গৰু আহি আছে মই যাওঁ এতিয়া আৰু মই কি বনাই আছোঁ আপোনালোকক দেখুৱাই ৰাতিপুৱাই মাছ ৰাখিছিলোঁ মোৱা মাছ ধুনীয়াকৈ বাছি কুটি একদম ৰেডি কৰি লৈছোঁ ধুই পখালি কেনে এতিয়া মাছখিনি ধুনীয়াকৈ ভাজিম ইফালে কেইটামান ভাজিছোঁ এইখিনি অকণমান বেছি ভাজা হৈ গ'ল ইফালে মই চাউল দি থৈ দিছোঁ মানে ধুইকৈ ৰেডি কৰি থৈ দিছোঁ এয়া হৈছে কণ্ট্ৰলৰ চাউল দেই তো ধুই চুই ৰেডি কৰি থৈ দিছোঁ ইফালে মই পানী বহাই দিছোঁ ভাতৰ পানীখিনি উতলিলে ভাতটো বহাই দিম ইফালে মই মাছটো দি দিলোঁ আৰু ইফালে কেইটামান আছে আৰু সেইখিনি বেছি ভাজি হৈ গ'ল জানেনে ইয়াৰ বাহিৰত মই গৰু খেদিব গ'লোঁ এয়া চাওকচোন পূৰা খাই গ'ল একো নাই পূৰাখিনি ময়ে খাম আৰু উপায় নাই সেইখিনি ভালকৈ ভাজিম আৰু এতিয়া গৰু আহিছে আৰু আমাৰ ধুনুৱে কি কৰিছে জানেনে এয়া চাওক কচু পাত কাটি আছে গৰুকেইটাক দিবৰ কাৰণে ইমান মানে তাই এইকেইটা গৰু তাই কচু পাত কাটি আছে ভাবক গৰুক বোলে সি কচু পাত খুৱাব তেতিয়া এবাৰ ওলাই আহিলোঁ গৰু খেদিব আহি মোৰ মাছখিনিয়ে পূৰা খাই গ'ল এতিয়া আৰু গৰুকেইটা বাহিৰতে আছে বাৰু সোমাই আহিলে আকৌ খেদিব লাগিব এয়া চাওকচোন অকণমানো ভয় নকৰে জানেনে মই কওঁ হিনকাই দিব বুলি কিনে তাই ভয়ে নকৰে অকণমানো এয়া চাওকচোন চাউল পানীটো উতলি গ'ল চাউলখিনি দি দিওঁ এতিয়া এয়া এই মাছকেইটা অকণমান ৰঙা ৰঙাকৈ ভাজিছোঁ এয়া চাওকচোন মোৱা মাছ কিন্তু এনেকৈ ভাজি খাই বহুত বেছি ভাল লাগে জানেনে মই বহুত বেছি ভাল পাওঁ তো ধুনুৰ কাৰণে ভাজিছোঁ একদম কৰকৰীয়াকৈ ভাজি দিম তাইৰ কাৰণে তো সেইকাৰণে অকণমান ৰঙা ৰঙাকৈ ভাজিছোঁ এই মাজত দুই এটা আছে আৰু এইখিনি আজি বতৰটো চাওকচোন ৰ'দেই নাই অকণমানো একদম একেবাৰে ৰ'দ নাই আৰু এইটো আম গছত আম লাগিছে দেই এই সৰু সৰু দেখিছেনে আম লাগিছে বহুত লাগিছিলে গোটেই সৰি গ'ল বতাহতে আৰু ৰ'দ চ'দ নাই কাৰণে আজি পিছে ধুনুৰ কাৰণে পটল ভাজিছোঁ এয়া দুটা পটল দুফাল দুফাল কৰি ধুনীয়াকৈ ভাজি লৈছোঁ এতিয়া তিতা কেৰেলা আলু ভাজিম এয়া পিঁয়াজ চিয়াজ কাটি ৰেডি কৰি লৈছোঁ আৰু ইয়াতে বুট আৰু মটৰ অকণমান দিম কেৰাহী যিহেতু গৰম হৈ গ'ল পিঁয়াজখিনি দি দিওঁ ভাত পানী বনোৱা হৈ গ'ল আজৰি হ'লোঁ ভাত কিন্তু খোৱা নাই দেই কিবা এটা কাম আছে মই ওলাই আহিছোঁ আৰু মানুহজনো আহি পালে তেখেতক কৈছোঁ তুমি অকণমান ৰেষ্ট লোৱা আৰু মই আহি আছোঁ তো এইফালে মানে গাঁৱত যাওঁ আৰু বাইদেউ এগৰাকীৰ ঘৰত কাম আছে তো যাই কেনে এতিয়া আহিম আহি কেনে ভাত পানী খাম মই আপোনালোকক দেখুৱাই থাকিম বাৰু ভিডিঅ'টো শেষলৈকে চাব আহিলোঁ এতিয়া ঘৰলৈ যাওঁ মানে আমাৰ গাঁৱত খেল আছে জানেনে খেলত যাব নেকি সুধিব গৈছিলোঁ বাইদেউজনী মানে মোক লগ ধৰিছে তো মই ভাবিলোঁ ময়ো যাওঁ সেইকাৰণে সুধিব গ'লোঁ কেইটা বজাত যাব তো এতিয়া ভাত পানী খাই ৰেডি হওঁ আৰু তাড়াতাড়ি আহি পালোঁ ঘৰ ভাত পানী খাই ওলাই আহিছোঁ আৰু ফুল দি আছে এতিয়া যাওঁ আমি খেল চাবৰ কাৰণে তাই মোক মাতিব আহিলে তেতিয়া একেলগে যাওঁ আৰু এইফালে ধুনু গৈ আছে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব যদি ভাল লাগে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিৰ কাৰণে এইখিনিয়ে টাটা